নমস্কাৰ, আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে। কৃষ্ণাইত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে বন বিভাগৰ চকুত ধূলি দি চলাই গৈছে কাঠৰ ৰমৰমীয়া বেহা। কৃষ্ণাই মধ্য আঞ্চলিক বন বিষয়াৰ নেতৃত্বত চলা এক অভিযানত দহেলাত এখন গছৰ কুণ্ডা ভৰ্তি পিকআপ ভান জব্দ কৰাৰ লগতে দহেলা পাহিদল বনাঞ্চলত বৃহৎ পৰিমাণৰ কুমলীয়া শালগছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে দহেলা পাহিদল বনাঞ্চলত একাংশ ব্যৱসায়ীয়ে কুমলীয়া শালগছ কাটি তহিলং কৰিছে। এই তথ্য লাভ কৰি কৃষ্ণাই মধ্য আঞ্চলিক বন বিষয়া শিৱানী পেগুৰ নেতৃত্বত এদল বন কৰ্মীয়ে ঘন জংঘলৰ মাজত অভিযান চলায়। পিছত বনাঞ্চলৰ মাজত কাটি থোৱা অৱস্থাত ৯০টা কুমলীয়া শালগছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত গছৰ কুণ্ডাবোৰৰ বজাৰ মূল্য প্ৰায় ১.৫ লক্ষাধিক টকা হ'ব। জব্দ কৰিছে আপোনালোকে? মাজজাখলি বাগিডুবাৰ পৰা আমি যোৱাকালি ১:৩০ বজাত জব্দ কৰিলোঁ। তাতে আমাক লোকেল মানুহবোৰো সহায় কৰিছিলে যাতে গাড়ীখন পলাই যাব নোৱাৰে। আৰু মানে আপোনালোকে কাটি থোৱা অৱস্থাত পাইছে কাঠ? হয়, আমি কাটি থোৱা অৱস্থাত ৯০ পিচ চালক পাইছোঁ। আমাৰ ৰিজাৰ্ভৰ পৰা কাটি পিনি দুবিকৈ বেলেগ এটা মানে জেগাত গোটাই থৈছিল আৰু লৈ যাবৰ কাৰণে, কিন্তু সিহঁতে সক্ষম নহ'ল। যিহেতু আমি কালি পুৱা ৯টা বজাৰ পৰাই গোটেই দিন লাগি মানে গোটেই ৰিজাৰ্ভত আমি ফুৰিছোঁ কোনখিনিত সিহঁতে ষ্টক হ'ব পাৰে, যিহেতু বস্তুটো নতুনকৈ কাটা আছিল। আমি গৈ এটলাষ্ট আমি ৩:৩০মান বজাত মানে অনুসন্ধান কৰি পালোঁ এটা জেগাত ষ্টক কৰা আছিলে, আৰু আমি সেই ৯০ পিচমান আমাৰ ৰেঞ্জৰ কাষ্টডি লৈ আহিলোঁ। ডাবলি গাৰোপাৰা জংঘলৰ মাজত আছিল। জংঘলৰ মাজৰ পৰা আমি বিশেষ সূত্ৰে গম পাই মানে বস্তুখিনি জব্দ কৰি লৈ আনো। গাড়ীখন হৈছে আমাৰ দহেলা বগীডবা পাহিদল বগীডবা। ক'ত গৈ আছিলে নেকি? নাই, এই ৰাস্তাৰ ওপৰতে মানে পোৱা গৈছে। ক'ৰ পৰা ক'ত গৈ আছিল? এইখিনি কিহত গৈ আছিল? দহেলাৰ সিটো চাইডত গৈ আছিল। আচ্ছা।